হয়, আমি ইয়াত কচু খেতি কৰি ইয়াত আপোনালোকে দেখিছেই। ইয়াতেতো হাজাৰ হাজাৰ বিঘা মাটি খেতি কৰা হৈছে। মই ব্যক্তিগতভাৱেও অন্ততঃ 5-6 বিঘা মানে কৰিছোঁ আৰু অন্ততঃ 3-4-5 লাখ টকা মই মাহে বছৰেকত ইনকাম কৰিবলৈ সক্ষম হৈছোঁ। গতিকে এই ক্ষেত্ৰত যদি মোৰ লগতে আমাৰ থলুৱা বহু তেনেকুৱা খেতিয়ক আছে যিসকল আৰ্থিকভাৱে অকণমান দুৰ্বল, গতিকে তেওঁলোককো যদি চৰকাৰে অকণমান সহযোগিতা আগবঢ়ায় তেতিয়াহ'লে আৰু আমি উন্নত বজাৰ এখন দখল কৰিবলৈ সক্ষম হ'ম। আৰু এইকণতে আপোনালোকৰ জৰিয়তে আমি এটা কথা ক'বই লাগিব, আমাৰ মাননীয় বিধায়ক মহোদয়ে আমাক যথেষ্ট উৎসাহ আগবঢ়াইছে। গতিকে তেখেতলৈ এই সুবিধাতে আমি কৃতজ্ঞতা জনাইছোঁ। গতিকে এই বস্তুটো যদি চৰকাৰে এপাক দৃষ্টি নিক্ষেপ কৰি আৰু অকণমান উন্নতভাৱে আমাক কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰে তেতিয়াহ'লে আমি আৰু উপকৃত হ'ম বুলি আশা কৰিছোঁ। ক'লে যায় ইয়াৰ কুচিয়া বজাৰটো আমাৰ জিলাখনৰ বাহিৰৰ নগাঁও, মৰিগাঁও ইমান দূৰলৈকে বিস্তৃত হৈছে, কিন্তু লাহে লাহে ইয়াৰ প্ৰসাৰটো আৰু বাঢ়িব বুলি আমি এটা ধাৰণা কৰিছোঁ। কাৰণ এই কচু খেতিটো আৰম্ভ কৰা আমাৰ আজি 5-6 বছৰমানহে হৈছে। গতিকে 5-6 বছৰত ইয়াৰ মানদণ্ডটোৰ ওপৰত ভিত্তি কৰি 4-5খন জিলা যেতিয়া লৈছে, গতিকে আমি আশা কৰোঁ এই কচুৰে এদিন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈ সক্ষম হ'ব। হয়, আমি ইয়াত কচু খেতি কৰি ইয়াত আপোনালোকে দেখিছেই। ইয়াতেতো হাজাৰ হাজাৰ বিঘা মাটি খেতি কৰা হৈছে। মই ব্যক্তিগতভাৱেও অন্ততঃ 5-6 বিঘা মানে কৰিছোঁ আৰু অন্ততঃ 3-4-5 লাখ টকা মই মাহে বছৰেকত ইনকাম কৰিবলৈ সক্ষম হৈছোঁ। গতিকে এই ক্ষেত্ৰত যদি মোৰ লগতে আমাৰ থলুৱা বহু তেনেকুৱা খেতিয়ক আছে যিসকল আৰ্থিকভাৱে অকণমান দুৰ্বল, গতিকে তেওঁলোককো যদি চৰকাৰে অকণমান সহযোগিতা আগবঢ়ায় তেতিয়াহ'লে আৰু আমি উন্নত বজাৰ এখন দখল কৰিবলৈ সক্ষম হ'ম। আৰু এইকণতে আপোনালোকৰ জৰিয়তে আমি এটা কথা ক'বই লাগিব, আমাৰ মাননীয় বিধায়ক মহোদয়ে আমাক যথেষ্ট উৎসাহ আগবঢ়াইছে। গতিকে তেখেতলৈ এই সুবিধাতে আমি কৃতজ্ঞতা জনাইছোঁ। গতিকে এই বস্তুটো যদি চৰকাৰে এপাক দৃষ্টি নিক্ষেপ কৰি আৰু অকণমান উন্নতভাৱে আমাক কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰে তেতিয়াহ'লে আমি আৰু উপকৃত হ'ম বুলি আশা কৰিছোঁ। ক'লে যায় ইয়াৰ কুচিয়া বজাৰটো আমাৰ জিলাখনৰ বাহিৰৰ নগাঁও, মৰিগাঁও ইমান দূৰলৈকে বিস্তৃত হৈছে, কিন্তু লাহে লাহে ইয়াৰ প্ৰসাৰটো আৰু বাঢ়িব বুলি আমি এটা ধাৰণা কৰিছোঁ। কাৰণ এই কচু খেতিটো আৰম্ভ কৰা আমাৰ আজি 5-6 বছৰমানহে হৈছে। গতিকে 5-6 বছৰত ইয়াৰ মানদণ্ডটোৰ ওপৰত ভিত্তি কৰি 4-5খন জিলা যেতিয়া লৈছে, গতিকে আমি আশা কৰোঁ এই কচুৰে এদিন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈ সক্ষম হ'ব। হয়, আমি ইয়াত কচু খেতি কৰি ইয়াত আপোনালোকে দেখিছেই। ইয়াতেতো হাজাৰ হাজাৰ বিঘা মাটি খেতি কৰা হৈছে। মই ব্যক্তিগতভাৱেও অন্ততঃ 5-6 বিঘা মানে কৰিছোঁ আৰু অন্ততঃ 3-4-5 লাখ টকা মই মাহে বছৰেকত ইনকাম কৰিবলৈ সক্ষম হৈছোঁ। গতিকে এই ক্ষেত্ৰত যদি মোৰ লগতে আমাৰ থলুৱা বহু তেনেকুৱা খেতিয়ক আছে যিসকল আৰ্থিকভাৱে অকণমান দুৰ্বল, গতিকে তেওঁলোককো যদি চৰকাৰে অকণমান সহযোগিতা আগবঢ়ায় তেতিয়াহ'লে আৰু আমি উন্নত বজাৰ এখন দখল কৰিবলৈ সক্ষম হ'ম। আৰু এইকণতে আপোনালোকৰ জৰিয়তে আমি এটা কথা ক'বই লাগিব, আমাৰ মাননীয় বিধায়ক মহোদয়ে আমাক যথেষ্ট উৎসাহ আগবঢ়াইছে। গতিকে তেখেতলৈ এই সুবিধাতে আমি কৃতজ্ঞতা জনাইছোঁ। গতিকে এই বস্তুটো যদি চৰকাৰে এপাক দৃষ্টি নিক্ষেপ কৰি আৰু অকণমান উন্নতভাৱে আমাক কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰে তেতিয়াহ'লে আমি আৰু উপকৃত হ'ম বুলি আশা কৰিছোঁ। ক'লে যায় ইয়াৰ কুচিয়া বজাৰটো আমাৰ জিলাখনৰ বাহিৰৰ নগাঁও, মৰিগাঁও ইমান দূৰলৈকে বিস্তৃত হৈছে, কিন্তু লাহে লাহে ইয়াৰ প্ৰসাৰটো আৰু বাঢ়িব বুলি আমি এটা ধাৰণা কৰিছোঁ। কাৰণ এই কচু খেতিটো আৰম্ভ কৰা আমাৰ আজি 5-6 বছৰমানহে হৈছে। গতিকে 5-6 বছৰত ইয়াৰ মানদণ্ডটোৰ ওপৰত ভিত্তি কৰি 4-5খন জিলা যেতিয়া লৈছে, গতিকে আমি আশা কৰোঁ এই কচুৰে এদিন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈ সক্ষম হ'ব।